हेलो फ्रेंड्स मोर यूट्यूब फैमिली सकल मोर भिडिओ चोৱাৰ বাবে धन्यवाद। আজি মই গাৰ্ডেনত কিনো কাম কৰিম আপোনালোকক দেখুৱাই যাম। আজি মই এটা চাউলৰ বস্তা লৈ হালধি পুলি কেইটামান লগাম। এনেদৰে এটা চাউলৰ বস্তা ললো। তাত মই এইবিলাক কাগজৰ কাৰ্টন বিলাক ঘৰত এনে পৰি আছে, এইবিলাক কামত ব্যৱহাৰ কৰিম। এইবিলাক সব তলত ভৰাই দিম বস্তাটোৰ তলত। এইবিলাক খুব এই কাগজৰ এইবিলাক কাৰ্টনটো খুব ভাল কাম দিয়ে। ই পচি গৈ তলত কম্পোষ্ট হৈ যাব আৰু মাটিৰ দৰেও কাম কৰে। আৰু আপোনালোকৰ যদি এনেকুৱা ধৰণৰ কাৰ্টনবোৰ ঘৰত এনেই পৰি আছে, এইবিলাক আপোনালোকে ব্যৱহাৰ কৰিব পাৰে গছ পুলি ৰুবলৈ। এইবিলাক পাত গছৰ পাত কিচেন ৱেষ্ট সকলোবিলাক তলত ভৰাই দিছোঁ আৰু ওপৰত মাটি ঢালি দিছোঁ। ই লাহে লাহে কম্পোষ্ট হৈ গৈ থাকিব তলত আৰু মোৰ গছজোপাই সাৰ পাব। হালধি কেইটামান মাটিত এনে গুজি থৈছিলোঁ, সেইকেইটা ওলাই এতিয়া ডাঙৰ হ'লগৈ। সেইবাবে মই সেইকেইটা উঠাই আনি এতিয়া মই ইয়াতে এটা এটাকৈ ৰুই দিছোঁ। আৰু এনেদৰে মই দুটা বস্তা বেগত এই হালধিবিলাক লগাই দিছোঁ। এই হালধি আৰু 2-3 মাহমানৰ পাছত ইয়াৰ পৰা হালধি ওলাব। আজি মই আপোনালোকক লিকুইড অৰ্গেনিক ফাৰ্টিলাইজাৰ এটা বনাই দেখুৱাম। ঘৰতে থকা সামগ্ৰীৰে আদা, লচুন, জলকীয়া আৰু হালধি এই গোটেইকেইটা মই খুন্দি লওঁ। এনেদৰে খুন্দি ইয়াৰ পৰা উলিয়াই মই তাৰ লগত পানী মিক্স কৰিম। আৰু পানী লিকুইড উলিয়াই ইয়াৰ পৰা এই পানী চাকি লৈ বটলত ভৰাই লওঁ। এই পানী মই এতিয়া গাৰ্ডেনত স্প্ৰে কৰিম। এই বৰষুণৰ ছিজনত আমাৰ গাৰ্ডেনত এনেকুৱা ধৰণৰ বেমাৰবিলাক ফাংগাছবিলাক খুব দেখিবলৈ পোৱা যায়। এইবোৰ গছত চাওকচোন ইমানবোৰ হৈছে বিলাক। এইবোৰ মাৰিবৰ কাৰণে মই এতিয়া এই লিকুইডটো ব্যৱহাৰ কৰিম। সকলোবোৰ পোক পৰুৱা মৰি যাব। এনেদৰে এই স্প্ৰেটো মাজে মাজে দি থাকিব লাগে। গছত থকা পোক পৰুৱাবোৰ নাইকিয়া হৈ যায়।
এয়া মোৰ চাটনি ৰেডি হৈ গ'ল শেষত মই নেমু চেপি দিলোঁ আজিলৈ বাই ফ্ৰেণ্ডছ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ